টাইমিটৰ দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো। এক আজব ঘটনা সংঘটিত হল। চিকিৎসা বিভাগৰ পুনৰ আজব ঘটনা, কিয়নো এগৰাকী ৰোগীক ম্যাদ যোৱা চেলাইন দি পঠিয়ালে ঘৰত, আনকি চিকিৎসালয়ত ৰোগীক চেলাইন প্ৰদান কৰিবলৈকো বেজি নাই সেই চিকিৎসালয়খনৰ হাতত, আৰু ঘৰত গৈ ৰোগীয়ে অনুভৱ কৰিলে যে ম্যাদ যোৱা 7 মাহ পূৰ্বে ম্যাদ যোৱা এটা চেলাইনৰ বটল দি পঠিয়ালে ৰোগীক চিকিৎসালয়খনৰ পৰা। জনাইছো এই মুহূৰ্তত সমূহ টাইমিটৰ দৰ্শকক সবিশেষ এই বাতৰিৰ বিষয়ে। চিকিৎসা বিভাগৰ ভয়ংকৰ গাফিলতি। ৰোগীক ম্যাদ যোৱা চেলাইন দিলে চিকিৎসা কৰ্মীয়ে। 7 মাহ পূৰ্বে ম্যাদ গৈছিল সেই চেলাইনৰ, আৰু সেই চেলাইনকে দি পঠিয়ালে ঘৰলৈ ৰোগীক চিকিৎসকে। গজেন্দ্ৰ চন্দ্ৰ বৰা প্ৰাথমিক চিকিৎসালয়ত সংঘটিত হৈছে এই আজব কাণ্ড। ফাৰ্মাচিষ্টৰ পৰিৱৰ্তে সাফাই কৰা কৰ্মচাৰীয়ে চেলাইন প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। চেলাইনৰ সলনি কৰিবলৈ যোৱাত কাজিয়াৰ সূত্ৰপাত হয় ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত। সংবাদ মাধ্যমৰ আগত আনকি চিকিৎসালয়খনত কৰ্মচাৰী নোহোৱাৰো অভিযোগ উত্থাপিত কৰে চিকিৎসকগৰাকীয়ে। এক আজব ঘটনা সংঘটিত কৰিলে দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ গজেন্দ্ৰ চন্দ্ৰ বৰা প্ৰাথমিক চিকিৎসালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। ৰোগীক চিকিৎসা কৰ্মীও নহয়, আনকি এগৰাকী সাফাই কৰ্মীয়ে চেলাইন দি ঘৰলৈ পঠিয়াই দিয়ে, কাৰণ সেই চিকিৎসালয়খনত বেজি এটাৰো অভাৱ হৈ আছে। চিকিৎসালয়খনত চেলাইন প্ৰদান কৰিবলৈ কোনো কৰ্মচাৰী নাই, যাৰ ফলত ঘৰলৈ চেলাইন দি পঠিয়ালে কাষৰ কোনো ফাৰ্মাচিষ্টৰ সহায়ত চেলাইন গ্ৰহণ কৰিবলৈ ৰোগীক কোৱা হ'ল। কিন্তু যেতিয়া ৰোগীয়ে গৈ ঘৰত দেখিলে যে 7 মাহ পূৰ্বে ম্যাদ যোৱা এটা চেলাইনৰ বটল প্ৰদান কৰিলে ৰোগীৰ স্বাস্থ্যৰ সৈতে এনেদৰে হেমাহি খেলা একাংশ চিকিৎসালয়ৰ ফলত এতিয়া বিপদত পৰিছে স্থানীয় ৰাইজ। কিয়নো এই মুহূৰ্তত পুনৰবাৰ যেতিয়া বাৰম্বাৰ সোধা গ'ল যে কিয় এনেধৰণে ম্যাদ যোৱা চেলাইনৰ বটল প্ৰদান কৰা হ'ল, তেতিয়া সেই ক্ষেত্ৰত আকৌ চিকিৎসালয়খনৰ চিকিৎসকে নিজেই ক'লে সংবাদ মাধ্যমৰ আগত যে তেওঁলোকৰ হাতত হেনো, তেওঁলোকৰ হস্পিটেলত চিকিৎসালয়ত হেনো কৰ্মচাৰীৰ অভাৱ আছে, আৰু যাৰ ফলত তেখেতসকলে এনেধৰণৰ ঘটনা সংঘটিত হ'ল বুলি নিজেই মন্তব্য কৰে। সমগ্ৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকক এম্বিয়েন্সত দেখুৱাবলৈ চেষ্টা কৰিছে। আপোনালোকে যেতিয়া এটা পেশেন্টক মেডিচিনখিনি হেণ্ড অভাৰ কৰিব, আপোনালোকে নিজে ডেটটো চাব, যেটো আগৰ মাহ আপুনি যে মেডিচিন দিয়ে, আপুনি যে মেডিচিন দিয়ে, আপুনি এইবিলাক জানে নাই? এইখিনি মই গোটেই খোলাই পিনে মই গোটেইখিনি কথা পাওঁ। মই পঢ়া নাই, এইখিনি ভিডিঅ' য'তে দে মই দিবই দিছোঁ। কাৰণ কিয় জানে, মই মেডিচিন দিয়াৰ কোনো হেৰি নাই, খালি অকল বাইদেউ আছে। বাইদেউ থাকিলে কোনেও নাই, ফাৰ্মাচিষ্ট নাই, ব্ৰেডফৰ নাই, কোনেও নাই, অকলে মই চলাব লগা আছিল। এতিয়া মই বাইদেউ মাতিলেও আহিব লাগে, মই তাৰো মেডিচিন চাব লাগে, ইফালে ড্ৰেছিং আহিলেও কৰিব লাগে, মই অকলে মানে গোটেইখিনি কাম কৰিব লাগে। মই বাইদেউ কয় দিয়া কোনে দিব ন, মই অকলে দিব পাৰিম জানো? আমি জানো আপুনিতো নন মেডিকেল পাৰ্চন, আপুনিতো মেডিকেল বেকগ্ৰাউণ্ডৰ পৰা নহয়, তো আপুনি এইটো দিলে এক্সপায়াৰি ডেটটো নচোৱাকে কিয় দিলে? এক্সপায়াৰি ডেটটো মই চাইছোঁ বাইদেউ, মই সুধি যাম কোনোবা মেডিচিন দিব বাইদেউ, এইটো মেডিচিন দিব পাৰিব নেকি? এইটো নমৰ বাইদেউ, মই দিম নে এইটো মই চলি আছে বাইদেউ, এইটো এক্সপায়াৰ হোৱা প্ৰডাক্টটো দিব দিছে। এইটো এক্সপায়াৰ নাছিল, এইটো মই নমৰ বিনা দিছোঁ। এইটো ক'ৰ পৰা ওলালে? এইটো মই নমৰ পৰা দিছোঁ। কালি সময়ত এক প্ৰশ্ন উত্থাপিত হয়, যিহেতুকে সেইখন হস্পিটেলত কৰ্মচাৰী নথকাৰ বাবে তেওঁলোকে মন্তব্য কৰিছে যে সেইবাবে কেৱল চিকিৎসকগৰাকী থকাৰ বাবে তেখেতসকলে এনেধৰণে চেলাইন প্ৰদান কৰিলে চাফাই কৰ্মীৰ হাতেৰে। কিন্তু যদিহে কৰ্মচাৰীয়ে নাছিল তেখেতসকলৰ হাতত, তেন্তে কিয় এনেধৰণে চেলাইন প্ৰদান কৰা গ'ল? কৰ্মচাৰী নথকা অৱস্থাত কিয় ৰোগীৰ স্বাস্থ্যৰ সৈতে এইদৰে হেমাহি খেলিলে এই সকল লোকে? তেনেধৰণে প্ৰশ্ন উত্থাপিত হৈছে। আমাৰ সৈতে মন্তব্য আছে চিকিৎসকৰ। সমূহ টাইমিটৰ দৰ্শকক মন্তব্য দেখুৱাই লৈছো। এই ক্ষেত্ৰত মোৰ বিশেষভাৱে ক'বলগীয়া এইটোৱে যে এই হস্পিটেলখনত আমাৰ ষ্টাফৰ সংখ্যা বহুতেই কম আছে। আমাৰ ইয়াতে আচলতে যিখিনি ষ্টাফ লাগে গোটেইখিনি আমাৰ নাই, আৰু সেইকাৰণে আমাৰ কি হয়, কৰ্মক্ষেত্ৰত আমি সুকলমে কামখিনি কৰিব নোৱাৰোঁ। এইকাৰণেই যে যদি এজন ফাৰ্মাচিষ্ট আমাৰ আছে, ফাৰ্মাচিষ্টজন যদি কিবা কথাত লগত ডিউটি হওক বা অন্য কাৰণত তাত মাতি পঠিয়াই, আমাৰ ইয়াত মেডিচিন দিয়া মানুহ নাথাকে, তো আমি তেতিয়া কি কৰিব লগা হয়, কণ্টেক্সচুৱেলৰ যিজনী আমাৰ আছে তেখেতৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, কাৰণ পেচেণ্টখিনি ৰখি থাকে, আৰু তেওঁলোকৰ স্বাৰ্থত আমি তাইক শিকাই দি পেলাই মেডিচিনখিনি দেখুৱাই পেলাই আমি কেতিয়াবা দিবলগীয়া হয়। কিন্তু
সেইটো কথা হৈ থাকিলেতো সদায় নচলিব। আমাক সেইকাৰণে চাফিচিয়েণ্ট ষ্টাফ লাগে। এই গজেন্দ্ৰ বৰা হস্পিটেলখন আজি বহু দিনৰ পৰাই বহুখিনি অসুবিধাৰ সন্মুখীন হৈ আছে আৰু আমাৰ ইয়াত GNM নাই। 2গৰাকী নহ'লেও 1গৰাকী মিনিমাম আমাক GNM লাগে। প্লাছ আমাৰ ডাটা অপাৰেটৰ নাই। ইয়াত আমি যিবিলাক অফিচিয়েল সেয়া ডাটা পঠাব লাগে সেইবিলাকৰ কাৰণে নাই। ABPM এজনক দিছে দায়িত্ব, কিন্তু 3খন মিনি PHC তেওঁ চলাব লাগে, সেইকাৰণে তেওঁ ইয়াত আহিব সময় নাপায়। তো আমাৰ সকলো ক্ষেত্ৰতে ইমান বেছি অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ, হস্পিটেলখন কোনোমতেহে টানি টুনি আমি চলাই আছোঁ। তো এইখিনি যাতে মই সকলোৰে আগত স্পষ্টভাৱে ক'ব খুজিছোঁ যে আমাক চাফিচিয়েণ্ট ষ্টাফ দিয়ক, তেতিয়া আমি আৰু ভালকৈ এইখন চলাব পাৰিম। হয়, যোৱাকালি কিবা এটা তেনেকুৱা হৈছে। সেইটো মেইন কথা হৈছে কি আমাৰ ফাৰ্মাচিষ্টজন নাছিলে আৰু মই যোৱাকালি ছুটি লৈছিলোঁ, গতিকে মই কালি উপস্থিত নাছিলোঁ হস্পিটেলত। বেলেগ আমাৰ ভণ্টি দুজনী আছে, দুজনী ভণ্টিৰে অসুখ, গা বেয়া, তাৰে বহুত দুৰ্বল অনুভৱ কৰি থাকে। তাৰ কাৰণে যোৱাকালি মই এই আমাৰ গাঁৱৰ হেৰিখনত মানে হস্পিটেলখন পঠালোঁ। প্ৰথমতে মানে ডক্টৰে মেডিচিন দিছিলে কি হেৰি চেলাইন দিছিলে। চেলাইনৰ অকল পানীটো দেখি দিছে, তাত একো বেজি চেজিও একো নাই। বেজিটো দিছে, ইয়াত দিব লাগে চেলাইনটো ইয়াত দিব লাগে মেডিকেলত, কিন্তু ইয়াত নিদি পেলাই ইয়াতে ঘৰত পঠাই দিছে চেলাইনটো হাতত দি পেলাই। তাতে ফাৰ্মাচিষ্টৰ দ্বাৰা দিব দিছে, কিন্তু তাতো কি কৰিছে চেলাইনটো যোৱা চেলাইন দিছে, এক্সপায়াৰী যোৱা। ইয়াতো মানে 7 মাহ হৈছে যাব। আৰু এনেকুৱা হ'লে কেনেকৈ চলিব? মানে ৰোগী বাচিব না মৰিব হয় ইয়াত? এইটো মানে কৰিব লাগে এইটো। হয়, মই আজি ইহঁতক বদনাম কৰিবৰ কাৰণে মই এনেকুৱা ক'ৰবাৰ পৰা বেলেগৰ পৰা লৈ আহিছোঁ, আনি কিনে আমাক বদনাম কৰিব আনিছা, বেলেগ ইছ্যু নোপোৱা এইবিলাক লৈ কৈছে। আৰু কিন্তু ইয়াত যিজন নাৰ্ছ আছে হেৰি দিব লাগে, বেজি দিব লাগে, চেলাইন দিব লাগে, সিহঁত নাই। সিহঁতে কৈছে যে সেইবিলাক নাই কাৰণে আমি ঘৰত পঠাই দি আছোঁ। কি ডক্টৰজনৰ নাম কি? ডক্টৰজনৰ নাম মই বাইদেউজনৰ নাম নাজানো একচুৱেলি, মই সেইটো মই নাজানো বিশেষ নামটো। বাইদেউজনী আছে, ইয়াতে আছে আৰু এতিয়ালৈকে আহিব পৰা নাইকিয়া। যিবিলাক ঔষধ দিয়ে বা বেজি দিয়ে আৰু চেলাইন দিয়ে সেইবিলাক আহি পোৱা নাই। আৰু যোনে আহে তাক দি পঠাই দিয়ে ঘৰত। আৰু এইটো ভাল মানে সেইটো আজি